নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 7 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এদিন অসমৰ মন্ত্ৰীয়ে অসমীয়া মানুহৰ হাতত গৰু পিতন খাব এবাৰ হৰপ হৈ পৰিছে ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে এজন অসমীয়া খিলঞ্জীয়া লোক ৰঞ্জিত কুমাৰ দাসে কৈছিল নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস বিজেপি থকালৈকে বঙালী হিন্দুৰ নুম এডালো লৰাব নোৱাৰে এবাৰ জান দুলিয়াজান নামৰ এটা ফেচবুক একাউণ্টৰ পৰা ৰঞ্জিত দাসক ধমক দি কৈছে যে মাত নুফুটা লেভা ৰঞ্জিতৰ ডায়লগ চাওক ইহত কিন্তু বহুত বেছি ওপৰলৈ উঠিছে শ্ৰীলংকাৰ মন্ত্ৰী কেইটাৰ দৰে এদিন সজাগ অসমীয়া মানুহৰ হাতত গৰু পিতন খাব খাটাং পৰৱৰ্তী খবৰ আকৌ এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব লুৰিণজ্যোতি গগৈয়ে কৈছে অসম অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয় অসম অবৈধ বিদেশীৰ ডাষ্টবিন নহয় অসমত যোনেই বাংলাদেশী 1971 চনৰ পিছত আহিছে তেওঁলোক অসম এৰি যাবই লাগিব অসম চুক্তি মতে 1971 চনৰ আগত যিসকল আহিছে তেওঁলোক বৈধ ভাৰতীয় আৰু পিছত যিসকল আহিছে হি হিন্দুৱেই হওক বা মুছলমানেই হওক বিদেশী গতিকে অসমত ভোট বেংকৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰা বিজেপি চৰকাৰক হকিয়াই দিছো বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ আন এটা খবৰ কৰিমগঞ্জ শব্দটোৰ বাবে কৰিমগঞ্জৰ নাম সলনি কৰিলে হিমন্ত বিশ্ব শৰ্মাই শ্ৰীভূমিত ছাত্ৰৰ বিক্ষোভ আন্দোলন নাম সলনি কৰাক লৈ উত্তপ্ত হৈ পৰিছে শ্ৰীভূমি কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰাক লৈ পলমকৈ হলেও উত্তপ্ত হৈ পৰিছে কৰিমগঞ্জ জিলাখন শনিবাৰৰ দিনটোতেই হোৱা প্ৰতিবাদত আৰক্ষীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে শতাধিক শিক্ষাৰ্থী অভিযোগ উত্থাপিত হৈছে মহাবিদ্যালয়ৰ চৌহদত সোমায়ো শিক্ষাৰ্থীক আক্ৰমণ কৰিছে আৰক্ষীৰ এই বৰ্বৰতাৰ বিৰোধিতাৰে অহা সোমবাৰে ছাত্ৰ ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব জিলাখনত প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে যে মুছলমান বিদ্বেষী হিমন্ত বিশ্ব শৰ্মাই কৰিমগঞ্জ শব্দটো থকাৰ বাবেই জিলাখনৰ নাম সলনি কৰাৰ হতকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে হিন্দু মুছলমানৰ মাজত বিভাজনৰ লেতেৰা ৰাজনীতি কৰাৰ কথা কৈ সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰীসকলে পৰৱৰ্তী খবৰ অনুপ্ৰৱেশ বিদেশী নিৰ্দেশ 2025ৰ দ্বাৰা বিজেপি দলে অসমৰ বঙালী সমাজকো অপমান কৰাৰ লগতে আঘাত দিয়াটো গৰিহণাৰ যোগ্য এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে বিজেপি দলৰ চৰকাৰে অনুপ্ৰৱেশ বিদেশী ৰেহাই নিৰ্দেশ 2025ৰ ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্সেপশ্যন অৰ্ডাৰ যোগেদি বিভিন্ন দেশৰ পৰা অহা বিদেশীক ভাৰতত যি ধৰণে নাগৰিকত্ব দিবলৈ বিচাৰিছে সেই সিদ্ধান্তৰ আমি প্ৰদেশ কংগ্ৰেছ পুনৰবাৰ বিৰোধিতা কৰিছো বিজেপি দলে সদায়েই পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ধৰণৰ ৰাজনীতি কৰি পশ্চিম বংগত বঙালীসকলৰ ভোট ল'বলৈ বিচাৰে আৰু এনে সিদ্ধান্তৰ ধাৰা অসমৰ পৰিস্থিতি তেওঁলোকে অস্থিৰ কৰি তোলে ইহাতে বিজেপি দলে এনে পদক্ষেপৰ দ্বাৰা পশ্চিম বংগৰ সমগ্ৰ বাঙালী হিন্দু মানুহৰ ভোট ল'বলৈ যায় আৰু আনহাতে ইয়াৰ দ্বাৰা অসমত গোটেই বঙালী সমাজক বাংলাদেশী সজাই তুলিবলৈ চেষ্টা কৰে গৌৰৱ গগৈয়ে কৈছে আমি বিজেপি দলৰ এনে প্ৰচেষ্টাক গৰিহণা দিছো বিজেপি দলৰ এনে ৰাজনীতিৰ ফলস্বৰূপে অসমত বসবাস কৰা বঙালী মানুহৰ ওপৰত যেনেধৰণে বাংলাদেশী বুলি এক পৰিচয় দিব বিচাৰিছে তাৰ বাবে আমাৰ সমাজৰ মাজত এক অস্থিৰতা সৃষ্টি হৈছে বিজেপি চৰকাৰে অসমৰ বঙালী মানুহক যেন অপমান কৰাৰ এক সিদ্ধান্ত ল'বলৈ বিচাৰিছে গৌৰৱ গগৈয়ে কৈছে মই অসমৰ বঙালী অধ্যুষিত বিভিন্ন ঠাই যেনে হুজাই হাইলাকান্দি সকলো ঠাইলৈকে গৈছো
অসমৰ সকলো বঙালী মানুহে কৈছে বিজেপি দলে অসমৰ বঙালীসকলক অপমান কৰিছে। পৰৱৰ্তী খবৰ, বিশ্ব চেম্পিয়নশ্বিপত পৰাজয়ৰ পিছত প্ৰশিক্ষণৰ সমৰ্থক লৈ প্ৰশ্ন উত্থাপন কৰিছে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। 4 ছেপ্টেম্বৰত লিভাৰপুলত অনুষ্ঠিত হোৱা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত মহিলাৰ ৭৫ কেজি শাখাৰ দ্বিতীয় ৰাউণ্ডত তুৰস্কৰ বুছলা ইছিলদাৰৰ হাতত একপক্ষীয়ভাৱে 0-5 ব্যৱধানত পৰাস্ত হোৱাৰ পিছত শনিবাৰে সন্ধিয়া টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইয়ে এটা মৰ্মস্পৰ্শী ছ'চিয়েল মিডিয়া পোষ্ট শ্বেয়াৰ কৰিছে। বছৰজোৰা বিৰোধীৰ পিছত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ ঘূৰি অহাৰ পিছত তেওঁ এই প্ৰথম পোষ্টটোত তেওঁৰ হতাশা আৰু যন্ত্ৰণা প্ৰকাশ কৰিছে। আন এটা খবৰ, চীনক ক্লিন ছুইপ কৰি ফাইনেলত ভাৰত। ফাইনেলত কোৰিয়াৰ সৈতে মুখামুখি হ'ব ভাৰত। চীনক 7-0 গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ পুৰুষৰ হকী দলে। ইফালে মালয়েছিয়াক 4-3 গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে কোৰিয়াই। পৰৱৰ্তী খবৰ, ভাৰতক অতিপাত বেয়া পোৱা এগৰাকী মুছলমান মহিলা হ'ল ব্ৰিটেইনৰ গৃহমন্ত্ৰী। ব্ৰিটেইনৰ দৰে এখন উন্নত দেশৰ গৃহ দপ্তৰ চম্ভালিব এগৰাকী মুছলমান মহিলাই। প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ নেতৃত্বত লেবাৰ পাৰ্টি চৰকাৰে মন্ত্ৰীসভাৰ পৰিৱৰ্তন কৰি শাবানা মাহমুদক ব্ৰিটেইনৰ নতুন গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিছে। এই গৃহমন্ত্ৰী পদত উপনীত হোৱা ব্ৰিটেইনৰ প্ৰথমগৰাকী মুছলমান মহিলা এইজন। পাকিস্তানৰ সৈতে গভীৰ সম্পৰ্ক থকা শাবানা ভাৰতৰ বিৰোধিতাৰ বাবেও পৰিচিত। উল্লেখ্য যে শাবানাই ব্ৰিটেইনত উৰণি পিন্ধাৰ অধিকাৰক মুকলিকৈ সমৰ্থন কৰে। তেওঁক পেলেষ্টাইন সমৰ্থক আৰু ইজৰাইল বিৰোধী বুলি গণ্য কৰা হয়। প্ৰথমবাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত শাবানাই কোৰাণৰ ওপৰত হাত থৈ শপত গ্ৰহণ কৰিছিল। ব্ৰিটেইনৰ গৃহমন্ত্ৰী হিচাপে শাবানা মাহমুদৰ নিযুক্তি ভাৰতৰ বাবে শুভ লক্ষণ নহয় বুলি বিবেচিত হৈছে। 2019 চনত যেতিয়া ভাৰতে জম্মু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ আঁতৰাইছিল, তেতিয়া শাবানা মাহমুদে বাৰ্মিংহামত প্ৰতিবাদ কৰি ভাৰত চৰকাৰক সমালোচনা কৰি অতিপাত হিন্দু বুলি অভিহিত কৰিছিল। পৰৱৰ্তী খবৰ, আজি দৃশ্যমান হ'ব বছৰটোৰ শেষৰটো চন্দ্ৰগ্ৰহণ। 2022 চনৰ পিছত ভাৰতত দৃশ্যমান হ'ব আটাইতকৈ দীঘলীয়া পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। 7 আৰু 8 ছেপ্টেম্বৰৰ মাজনিশা দৃশ্যমান হ'ব এই দৃশ্য। 7-8 ছেপ্টেম্বৰৰ নিশা ভাৰতবৰ্ষবাসী পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ সাক্ষী হ'ব, যাক বহুলভাৱে ব্লাড মুন বুলি জনা যায়। এই বিৰল পৰিঘটনাৰ সময়ত চন্দ্ৰই পৃথিৱীৰ ছাৰ মাজেৰে পাৰ হৈ ক্ৰমান্বয়ে গভীৰ ৰঙা কমলা ৰঙৰ জিলিকনি গ্ৰহণ কৰিব, যিয়ে জ্যোতিৰ্বিজ্ঞানী আৰু অনুৰাগীসকলক যুগ যুগ ধৰি আকৰ্ষিত কৰি আহিছে। সূৰ্যগ্ৰহণত 82 মিনিটৰ সম্পূৰ্ণতা থাকিব, যিয়ে খালী চকুৰে নিৰাপদে পৰ্যবেক্ষণ কৰিব পৰাকৈ বৰ্ধিত আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াব। সূৰ্যগ্ৰহণৰ দৰে নহয়, চন্দ্ৰগ্ৰহণৰ বাবে কোনো সুৰক্ষা সামগ্ৰীৰ প্ৰয়োজন নহয়, যাৰ বাবে ইয়াক সকলোৰে বাবে সুলভ কৰি তোলা হয়। ভাৰতীয় সময় অনুসৰি 7 ছেপ্টেম্বৰৰ নিশা 9:54 এই চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব। সম্পূৰ্ণ গ্ৰহণ আৰম্ভ হ'ব ভাৰতীয় সময় অনুসৰি ৰাতি 11 বজাত। ভাৰতীয় সময় অনুসৰি 11:42 সৰ্বোচ্চ গ্ৰহণ হ'ব। সম্পূৰ্ণ গ্ৰহণৰ অন্তত 8 ছেপ্টেম্বৰৰ মাজনিশা অন্ত পৰিব 12:22